তো হেল্ল' এভৰিৱান, যিসকল ছাত্ৰ ছাত্ৰী 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো ভালদৰে চাই যাবা, কিয়নো আজি মই তোমালোকৰ বাবে ইংলিছৰ টেক্সট বুকখনৰ মষ্টলি ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ। মেমৰিজ অফ ছোটা চাহেব সেই লেচনটোৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আজি ডিছকাছ কৰিম, গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। আজি এই ভিডিঅ'টো যদি তোমালোকে ভালদৰে চোৱা তেনেহ'লে 10ৰ পৰা 12 নম্বৰ লাভ কৰিব পাৰিবা, গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। প্ৰথম প্ৰশ্নটো দিয়া আছে হৰুট মেমৰিজ অফ এ ছোটা চাহেব, গতিকে তোমালোকে প্ৰতিটো লেচনৰ ৰাইটাৰৰ নাম জানিব লাগিব। পৰীক্ষাত ৰাইটাৰৰ ওপৰত প্ৰশ্ন আহিব, 1 বা 2 মাৰ্ক আহিব। ইয়াৰ উত্তৰটো কি আছে? জন ৰাউণ্ট্ৰি ৰুট মেমৰি অফ এ ছোটা চাহেব, অৰ্থাৎ মেমৰিজ অফ এ ছোটা চাহেব সেই লেচনটোৰ কবিগৰাকী বা ৰাইটাৰগৰাকীৰ নাম হৈছে জন ৰাউণ্ট্ৰি। গতিকে প্ৰতিটো লেচনৰ ৰাইটাৰৰ নাম তোমালোকে চাব লাগিব। গতিকে এইকেইটা 1 মাৰ্কৰ প্ৰশ্ন তোমালোকে ভালদৰে চাই লোৱা। যিকেইটা প্ৰশ্নটো বেছি ইম্পৰ্টেণ্ট হয় বা পৰীক্ষাত আহিব সেইকেইটা প্ৰশ্নটো মই কৈ যাম আৰু তোমালোকে সেইকেইটা পঢ়ি যাবা, তাৰ পৰাই পৰীক্ষাত আহিব। গতিকে এইকেইটা প্ৰশ্নটো তোমালোকে ভালদৰে চাই যোৱা, মই দেখাই গৈ আছোঁ। তাৰপিছত তোমালোকে 1 নম্বৰ প্ৰশ্নটো চাব লাগিব, হু ইজ দ্য ছোটা চাহেব ইন দ্য মেমৰিজ অফ এ ছোটা চাহেব। এইটো ইতিমধ্যে আমি ডিছকাছ কৰিলোৱে, উত্তৰটো হ'ব জন ৰাউণ্ট্ৰি ইজ দ্য ছোটা চাহেব। আৰু 2 নম্বৰটো চাব লাগিব, তাৰপিছত 3 নম্বৰটো চাব লাগিব আৰু 5 নম্বৰটো তোমালোকে চাব লাগিব। এইকেইটা প্ৰশ্নটো পৰীক্ষাত বাৰে বাৰে আহি থাকে, আৰু 6 নম্বৰটো তোমালোকে চাব লাগিব। তাৰপিছত তোমালোকে 1 নম্বৰটো চাব লাগিব, শ্বৰ্ট টাইপ কুৱেশ্যন 2 মাৰ্কৰ বাবে 1 নম্বৰ প্ৰশ্নটো চাব লাগিব আৰু 2 নম্বৰটো চাব লাগিব। গিভ এ ব্ৰাইফ ডেছক্ৰিপশ্যন অফ পিকক আইলেণ্ডছ। চ' পিকক আইলেণ্ডছৰ ওপৰত আহিব প্ৰশ্ন, 2 নম্বৰ আহিব, এইটো তোমালোকে চাই ল'বা 2 নম্বৰটো। তাৰপিছত 3 নম্বৰটো আহিব আৰু 4 নম্বৰটো। তাৰপিছত এইটো মিষ্টেক হৈ আছে, 5 মাৰ্কছ বুলি দিয়া আছে, এইটো 5 মাৰ্কছৰ নহয়, এইটো 3 মাৰ্ক বা 2 মাৰ্কৰ বাবে আহিব এইটো প্ৰশ্ন। অ'কে, গতিকে ইয়াৰে তোমালোকে 1 আৰু 2টো চাব লাগিব। এই দুটা পৰীক্ষাত আহি থাকে আৰু আহিব, এই দুটা 2 মাৰ্কৰ বাবে বা 3 মাৰ্কৰ বাবে আহিব। তাৰপিছত আকৌ এইকেইটা 1 মাৰ্কৰ দিয়া আছে, তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু লিখি ল'বা। ইয়াৰে তোমালোকে 7 নম্বৰ প্ৰশ্নটো চাব লাগিব, মষ্ট ইম্পৰ্টেণ্ট হয়, আহি যাব। তাৰপিছত 10 নম্বৰটো আহিছে আগতে পৰীক্ষাত, এইটো চাব লাগিব। 12 নম্বৰটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহি থাকে, আৰু 14 নম্বৰটো পৰীক্ষাত বাৰে বাৰে আহি থাকে। তাৰপিছত 25 নম্বৰটো চাব লাগিব, পিকক আইলেণ্ডছৰ ওপৰত পৰীক্ষাত আহিবই সেইটো প্ৰশ্ন। গতিকে মষ্ট ইম্পৰ্টেণ্ট হয়, এইবোৰ প্ৰশ্ন তোমালোকে চাই যাবা, পৰীক্ষাত ইয়াৰ পৰাই কমন পৰিব। তাৰপিছত 5 নম্বৰটো চাবা, হু ৱাজ জন ৰাউণ্ট্ৰি। জন ৰাউণ্ট্ৰি কোন হয়, কি কৰে, এইবোৰ কথা জানিব লাগিব। গতিকে এইখিনি আছিলে আজি দিবলগীয়া এই লেচনটোৰ মষ্টলি ইম্পৰ্টেণ্ট কুৱেশ্যন। যদিহে তোমালোকে এই লেচনটোৰ ভালদৰে চাই যোৱা বা এইখিনি প্ৰশ্ন উত্তৰ যদি তোমালোকে পঢ়ি যোৱা তেনেহ'লে পৰীক্ষাত এটা ভাল মাৰ্কছ পাব পাৰিবা। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা উপকৃত হ'লা। যদিহে উপকৃত হ'লা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক কৰি দিবা, যিমান পৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই, ধন্যবাদ।